অসমক বেদখল মুক্ত কৰিবলৈ আৰু 25 বছৰ সময়ৰ প্ৰয়োজন হ'ব এবছৰ দুবছৰত এই বেদখল মুক্ত কৰা সম্ভৱ নহয় এয়া মাথো আৰম্ভণিহে এই মন্তব্য মুখ্যমন্ত্ৰী ইমানেই বেদখল হৈছে অসমৰ যিসমূহ চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি ইমানেই বেদখলকাৰী কবলত আছে যে ৰাজ্যৰ প্ৰায় 63 লাখ বিঘা ভূমি বৰ্তমান বেদখলকাৰী কবলত আছে আৰু এটো তথ্য সৰকাৰৰ তথ্য ৰাজহ বিভাগৰ এটা তথ্য যি মন্ত্ৰী আছে যোগেন মোহনে তথ্য জনাইছে যে ৰাজ্যৰ 63 লাখ বিঘা ভূমি বৰ্তমান বেদখলকাৰী কবলত আছে আৰু এই উচ্ছেদ অভিযান চলোৱাটো বা এই ভূমিসমূহ চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি সত্ৰৰ ভূমি মন্দিৰৰ ভূমি বিভিন্ন ধৰণৰ ভূমিসমূহ যিসমূহত বেদখলকাৰী বহি আছে এই সকলক উচ্ছেদ কৰিবলৈ এতিয়াৰ পৰা যদি এই উচ্ছেদ অভিযান চলায় তেন্তে 25 বছৰ সময় লাগিব মুখ্যমন্ত্ৰীয়ে কথা স্পষ্ট কৈছে এদিন দুদিনত হোৱা কাম নহয় আৰু দুই এদিনত নামনি অসমৰ দুই এটা অঞ্চলত এতিয়া উচ্ছেদ অভিযান চলোৱাৰ পাছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মুখ্যমন্ত্ৰীয়ে পৰহি এটা মন্তব্য কৰিছিল যে 40%ৰ 1% এতিয়ালৈকে উচ্ছেদ হোৱা নাই এই মাত্ৰ আৰম্ভণি এয়া 1% উচ্ছেদ অভিযান চলোৱা হোৱা নাই এতিয়া যদি ইমান হুলস্থুল হয় তেন্তে পৰিস্থিতি পিছলৈ ভয়ংকৰ হ'ব আৰু অসমবাসীৰ যে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি এটা ডাঙৰ ভাবুকি আহিব প্ৰত্যেকখন জিলাতেই উদ্বেগজনক তথ্য আহিছে কিমান পৰিয়ালে কোন জিলাত কেনেকৈ বহি আছে তাৰ তথ্য ৰাজহ মন্ত্ৰী যোগেন মোহনে দিছে আৰু তাৰ ভিত্তিতে মুখ্যমন্ত্ৰী এটা মন্তব্য কৰিলে যে এই উচ্ছেদ অভিযান এদিনত শেষ নহব ইয়াৰ কাৰণে বহুত সময় প্ৰয়োজন হ'ব কামৰূপ মহানগৰ জিলা যিখনত য'ত কামৰূপ মহানগৰ জিলাতে প্ৰায় ৪৭,৮১০টা বেদখলকাৰী পৰিয়াল আছে এইসমূহ বিভিন্ন ৰেলৱে মাটি চৰকাৰী ভূমি আমসিঙৰ দৰে বনাঞ্চল বিভিন্ন প্ৰান্তত তেওঁলোক বহি আছে কামৰূপ মহানগৰ জিলাত চিন্তা কৰক কামৰূপ মহানগৰ জিলাত ৪৭,৮১০টা বেদখলকাৰী পৰিয়াল আছে চিনাক্ত কৰা হৈছে তেওঁলোক চৰকাৰী ভূমিত বহি আছে লগতে আৰু যদি আমি যাওঁ অন্য শিৱসাগৰ জিলা কাৰণ উজনি অসমৰ কথা মুখ্যমন্ত্ৰীয়ে কৈছে যে উজনি অসমৰ তথ্য উদ্বেগজনক কাৰণ ফিনিশ আসাম জেহাদৰ যেটো তেওঁলোকে লক্ষ্য কৰি লৈছে এই বেদখলকাৰীসকলে বা এটা মটিভ লৈ তেওঁলোকে কাম কৰি আছে দীৰ্ঘদিনীয়া পৰিকল্পনা এনেকুৱা নহয় লখিমপুৰত বহা লোকসকলৰ লখিমপুৰৰ বিগত 15 বছৰ যেটো জনগাঁথনি সলনি হ'ল তাৰ পৰাই উজনি অসমত বেদখলকাৰীয়ে কৰা এটা ভয়ংকৰ পৰিকল্পনা পোহৰলৈ আহিছে তাৰে অন্তৰত শিৱসাগৰ জিলা ঐতিহাসিক শিৱসাগৰ জিলাত ৪,১২৯টা বেদখলকাৰী পৰিয়াল আছে এইসকলে চৰকাৰী ভূমি দখল কৰি বহি আছে দীৰ্ঘদিনৰ পৰা শিৱসাগৰ জিলাৰ তথ্য জনালো মুখ্যমন্ত্ৰীয়ে উজনি অসমৰ কথা ইতিমধ্যে কৈছে যোৰহাট জিলা শিৱসাগৰ জিলাৰ লগত থকা যোৰহাটত ৩,৮৭১টা বেদখলকাৰী পৰিয়াল আছে এই পৰিয়ালসমূহে চৰকাৰী ভূমিত তেওঁলোক বহি আছে বনাঞ্চলৰ ভূমি দখল কৰি তেওঁলোকে দীৰ্ঘদিন ধৰি তাত বহি আছে তেওঁলোকৰ কোনো ধৰণৰ নথিপত্ৰ নাই গোলাঘাট জিলাত ৬,৫৪৯ তো গোলাঘাটত টাৰ্গেটত আছে কাৰণ গোলাঘাটক উৰিয়াম ঘাটৰ পৰা টাৰ্গেট কৰি থকা হৈছে দক্ষিণ খালমৰা ঘাটত ৭৫১টা বেদখলকাৰী পৰিয়াল এতিয়াও আছে উচ্ছেদ অভিযান চলাৰ পাছত চৰাইদেউ জিলাত ১,১০০টা বেদখলকাৰী পৰিয়াল আছে যিসকলে চৰকাৰী ভূমি দখল কৰি বহি আছে কাছাৰ জিলাত ৫০টা বুলি কোৱা হৈছে ৰাজহ বিভাগৰ তথ্য এবোৰ ভালকৈ চালে আৰু বেছি ওলাব হাইলাকান্দিত ৪,০২৯টা বেদখলকাৰী পৰিয়াল আছে যিসকলে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰিছে কামৰূপ জিলা ১৯,০২২টা বেদখলকাৰী পৰিয়াল কামৰূপ জিলাত আছে যিখন গ্ৰাম্য বুলি কয় বঙাইগাঁও জিলাত ১২,৪৯১টা বেদখলকাৰী পৰিয়াল আছে এইসমূহত চিনাক্ত কৰা হৈছে ধুবুৰী জিলাত ১৫,২৯৮টা বেদখলকাৰী পৰিয়াল আছে উদ্বেগজনক তথ্য বিশ্বনাথ জিলাত ১১,৭৮৭টা বেদখলকাৰী পৰিয়াল আছে বিশ্বনাথ জিলাত কামৰূপ মহানগৰ এইবোৰ হৈছে উদ্বেগজনক তথ্য আৰু এইসমূহ তথ্যৰ পৰা প্ৰমাণ হয় যে ৰাজ্যত বেদখলকাৰীৰ সংখ্যা কিমান ৬৩ লাখ বিঘা ভূমি ৰাজ্যৰ বৰ্তমানো বেদখলকাৰী কবলত আছে আৰু মুখ্যমন্ত্ৰীয়ে এই কথা কৈছে যে এয়া আৰম্ভণি কৰা হৈছে বিজেপি চৰকাৰৰ নেতৃত্বত বা বিজেপি চৰকাৰৰ প্ৰত্যক্ষ নিৰ্দেশত এই যিসমূহ উচ্ছেদ অভিযান চলিছে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত এই অভিযানসমূহ চলিছে কিন্তু ইয়াত একাংশ লোকে এতিয়া বাটৰ হেঙাৰ হৈছে বিশেষকৈ বিৰোধীয়ে ইয়াক লৈ ৰাজনীতি আৰম্ভ কৰিছে কালিৰ দিনটোত কংগ্ৰেছৰ সভাৰ পিছত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল মুখ্যমন্ত্ৰী এক প্ৰকাৰ স্পষ্ট কৰি দিছে যে এই পাইকানৰ সংৰক্ষিত বনাঞ্চলত চলা উচ্ছেদৰ আঁৰত তদন্তত আওতলৈ আহিব লাগে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে
একাংশ কংগ্ৰেছীয়ে বা কংগ্ৰেছৰ একাংশ লোকে এই 10% পাইকানাত বহি থকা লোকসকলক ব্যৱহাৰ কৰিছিল যাতে আক্ৰমণ কৰিব পাৰে কিন্তু উদ্বেগজনক তথ্যটো এতিয়া আহিছে যে উজনি অসমৰ কথা মুখ্যমন্ত্ৰী যি কৈছে উজনি অসমক লৈ চিন্তিত মুখ্যমন্ত্ৰী কাৰণ নামনি আৰু মধ্য অসমৰ জনগাঁথনি ইতিমধ্যে একাংশ বেদখলকাৰীয়ে সলনি কৰি পেলাইছে তাৰ পৰা তেওঁলোকক উচ্ছেদ কৰিবলৈ যাওঁতে আৰক্ষী প্ৰশাসনে কেনেকুৱা ভাবুকিৰ সন্মুখীন হৈছে তাৰ পৰা প্ৰমাণ পায় যে এই বেদখলকাৰীসকলে ভৱিষ্যতে আমাৰ অসমৰ কাৰণে বা আমাৰ নতুন প্ৰজন্মটোৰ কাৰণে কেনেকুৱা এটা ভাবুকি হ'ব পাৰে কাৰণ তেওঁলোকৰ সেই অঞ্চলসমূহত খিলঞ্জীয়া লোকৰ প্ৰৱেশ তেওঁলোকে এক প্ৰকাৰ বন্ধ কৰি দিব পাৰে তেওঁলোকে খিলঞ্জীয়া লোকক তালৈ গ'লে মাৰপিট কৰিব পাৰে বা মাৰপিট কৰিছেও আগতে আমি বিভিন্ন প্ৰান্তত দেখিছোঁ যে খিলঞ্জীয়া ভূমি বেদখলকাৰীয়ে দখল কৰে আৰু যেতিয়া পুনৰ খিলঞ্জীয়া মানুহ তালৈ যায় তেওঁলোকক আক্ৰমণ কৰে আমাৰ বেলে অন্য নালাগে সোণাপুৰত ট্ৰাইবেল বেল্টৰ মাটি দখল কৰি বেদখলকাৰীয়ে তাত থকা একাংশ ট্ৰাইবেল লোকক আক্ৰমণ কৰিবলৈ তেওঁলোকে মৰখা কৰিছে আৰক্ষীক তেওঁলোকে প্ৰহাৰ কৰিছে 21 জন আৰক্ষী জোৱানে আহত হ'ব লগা হৈছে তেনেকুৱা এটা পৰিস্থিতিত এইসকল বেদখলকাৰীৰ বিৰুদ্ধে আৰু পুনৰ চৰকাৰ প্ৰশাসনে এটা তথ্য উলিয়াইছে মই ইতিমধ্যে কৈছো আপোনালোকক যে এই যিসমূহ জিলাৰ কথা আহিছে এই জিলাসমূহত উচ্ছেদৰ ক্ষেত্ৰত আটাইতকৈ চিন্তা লগা কথা যে চৰকাৰী ভূমি বেদখলৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাখন আটাইতকৈ ওপৰত আছে উজনি অসমৰ এখন জিলা তিনিচুকীয়া জিলাত সৰ্বাধিক ৭৭,৮১০টা বেদখলকাৰী পৰিয়াল আছে তেওঁলোকে তিনিচুকীয়া জিলাখনৰ ৰেল থকা বিভিন্ন চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি বিভিন্ন খিলঞ্জীয়া মানুহৰ ভূমি লগতে ৰেল ভূমি বিভিন্ন স্থানত বহি আছে ৭৭,৮১০টা পৰিয়াল এয়া তথ্য হৈছে তিনিচুকীয়া জিলাৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ জিলা তিনিচুকীয়া জিলা বাণিজ্যিক জিলা বুলি জনা যায় বাণিজ্যিক চহৰ হিচাপে জনা যায় তিনিচুকীয়া জিলাত উদ্বেগজনকভাৱে বেদখলকাৰী যি সংখ্যা আহিছে ৰাজস্ব বিভাগৰ যিটো তথ্য ৭৭,৮১০টা পৰিয়াল কেৱল তিনিচুকীয়া জিলাত আছে এখন অত্যন্ত সৰু জিলা কিন্তু তাতে আছে এয়া চিন্তাৰ কথা লগতে ডিব্ৰুগড় জিলাত 10,992টা পৰিয়াল মাজুলীত 460টা পৰিয়াল ধেমাজি জিলাত 10,371টা পৰিয়াল মৰিগাঁও জিলাত 14,771টা পৰিয়াল শোণিতপুৰ জিলাত 8,883টা পৰিয়াল এইবোৰ সব চৰকাৰী ভূমি বেদখল কৰি বহি আছে আৰু প্ৰথমত চৰকাৰী ভূমি বেদখল কৰাৰ ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰথমতে আছে আৰু ইয়াৰ পাছতে আছে কামৰূপ মহানগৰ আৰু বৰপেটা জিলা উদ্বেগজনক তথ্য আহিছে মুখ্যমন্ত্ৰীয়ে কৈছিল যে শীঘ্ৰেই উজনি অসমলৈ যিটো ফিনিছ আসামৰ জেহাদৰ যিটো কাম তেওঁলোকে কৰি আছে একাংশ বেদখলকাৰীয়ে কৰি আছে তেওঁলোকে অসমক বাংলাদেশ কৰাৰ এটা হুংকাৰ বিভিন্ন সংখ্যালঘু সংগঠনসমূহৰ আগৰ পৰা আছিল বাংলাদেশৰ একাংশ মৌলবাদী সংগঠনে সপোন দেখে যে আমি অবিভক্ত যি বাংলাদেশ তেওঁলোকে গঠন কৰিব বিচাৰিছে তাত তেওঁলোকে বাৰম্বাৰ উত্তৰ পূৰ্বাঞ্চলখনক তেওঁলোকে টাৰ্গেট কৰে অসমক টাৰ্গেট কৰে ত্ৰিপুৰাক টাৰ্গেট কৰে চিকেন নেক ভাঙি পেলোৱাৰ তেওঁলোকে পৰিকল্পনা কৰে এই পৰিকল্পনাটোৰ সৈতে ফিনিছ আসামৰ জেহাদৰ কিবা সম্পৰ্ক আছে নেকি তাতো মুখ্যমন্ত্ৰী এটা উদ্বেগজনক তথ্য কৈছে যে উজনি অসমখনৰ জনগাঁথনি সলনি কৰিবলৈ দিয়া নহব অসমীয়া সজাগ হওক সময় থাকোঁতে অসমীয়া মানুহখিনি সজাগ হওক খিলঞ্জীয়া মানুহ সজাগ হওক অন্যথা 20 বছৰৰ পিছত ভয়ংকৰ বিপদ আহি আছে লখিমপুৰৰ জনগাঁথনি 15 বছৰ সলনি কৰি পেলালে একাংশ লোকে তেওঁলোক ক'ৰ পৰা গৈছিল দক্ষিণ হালমৰাৰ পৰা গৈছিল তেওঁলোক ক'ৰ পৰা গৈছিল তেওঁলোক ধুবুৰীৰ পৰা গৈছিল তেওঁলোক মানকাছাৰৰ পৰা গৈছিল তেওঁলোক কাছাৰৰ পৰা আহিছিল তেওঁলোক বৰপেটাৰ পৰা গৈছিল কিন্তু এইসকল উচ্ছেদিতৰ তেওঁলোকৰ যি বাংলা ভাষা প্ৰীতি আছে তেওঁলোকে লোকপ্ৰিয়ত যি বাংলা ভাষা লিখিম বুলি কৈ দম্ভালি মাৰিছিল এবিএমচিৰ এজন নেতাই তেওঁ আইনুদ্দিন নে মইনুদ্দিন তেওঁৰ নাম আছিল তাৰ পাছত কিন্তু এইসকলৰ বাংলা প্ৰেম বা বাংলাভাষী লোকসকলৰ কাৰণে যথেষ্ট ভাল আছিল যে মানকাছাৰ পৰা তেওঁলোক যাব লাগিছিল পশ্চিম বংগলৈ 30 কিলোমিটাৰ দূৰত্ব কিন্তু তেওঁলোকে আচৰিত কৰি তেওঁলোকে 400 কিলোমিটাৰ দূৰত্বত থকা লখিমপুৰলৈ তেওঁলোক গৈছিল লখিমপুৰত তেওঁলোকে মাটি দখল কৰিছিল আৰু লখিমপুৰত বিগত সময়ছোৱাত ঈদৰ পিছত কি কি ঘটনা সংঘটিত হ'ল মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গতিকে এই লোকসকলক কিয় তেওঁলোকে পশ্চিম বংগ বাদ দি 400 কিলোমিটাৰ দূৰত্বত কোনো তেওঁলোকৰ পূৰ্ব প্ৰজন্মৰ মানুহ নথকা লখিমপুৰৰ ভিতৰৰ ৰাজহ ভূমি তেওঁলোকে দখল কৰিলে সেয়া যেটা তদন্ত কৰা হল তেতিয়া উৰাই পৰিল যে ফিনিছ আসাম জেহাদ অসমখনক ল্যান্ড জেহাদৰ পিছত গৈ ফিনিছ আসাম জেহাদ কৰিছে যাতে মাটি দখল কৰিব পাৰে আৰু সেই মাটিসমূহত তেওঁলোকে নিগাজি কৰি থাকি একোখন গাঁও নিখাটোৰ ভিতৰতে তেওঁলোকে বনাই পেলায় আৰু পৰৱৰ্তী সময়ত সেই স্থানত যেতিয়া উচ্ছেদ চলাবলৈ যায় তেতিয়া তেওঁলোকে আৰক্ষী প্ৰশাসনক আক্ৰমণ কৰে
তেওঁলোকে টাৰ্গেট কৰে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছিল উজনি অসমক লৈ যে উজনি অসমক লৈ কিমান উদ্বেগজনক তথ্য আছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছিল মুখ্যমন্ত্ৰীৰ মন্তব্য আমি আপোনালোকক শুনাব বিচাৰিছো উজনিৰ অৱস্থাটো ভাল নহয় উজনিত যদি আপোনালোকে চাই আজি আমি অহা কালি মোৰ প্ৰেছ কনফাৰেন্সত মই দেখাম আপোনালোকক তেওঁলোকে আজি আমি সাৰ্ভে কৰি আছো গতিকে আহিছে উজনিৰ উৰিয়াম ঘাটত ৰেংমা ফৰেষ্টত তেওঁলোকে গোটেই ফৰেষ্টখন কাটি তামোলৰ গছ কৰি লৈছে আৰু সেই তামোলবোৰ ইয়াত আহিলে আমি কওঁ অসমীয়াৰ তামোল হাজাৰ হাজাৰ তামোলৰ গছ হাল গছ চেগুন গছ কাটি হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে তামোল গছ কৰি লৈছে ঘৰ এটা কিন্তু এজন মানুহে 200-300 বিঘা মাটি দখল কৰি আছে কালি মই আপোনালোকক ভিডিঅটো দেখুৱাম এতিয়া ইয়াত জাগা নাই কালি মই ডাঙৰ কৰি দেখাম আৰু সেই মানুহখিনিক এভিকশন কৰিলে ক'ব ল্যান্ডলেস তাতে তেওঁলোকে গৈ জমিনদাৰ হৈছে ঢিং আৰু লাহৰি ঘাটৰ পৰা আৰু যেতিয়া আজি এটো কাম 8 বছৰৰ পৰা হৈ আছে অসমীয়া মানুহে মাতা নাই প্ৰথম 50 জন গৈছিল এতিয়া 5000 হৈছে তাৰ পিছত তেওঁলোকে গোলাঘাটৰ আন এটা জাগা লৈকে গ'ল এটা গোলাঘাটৰ পৰা তিতাবৰ যাই পাতে সময় কিমান দিন লাগে তিতাবৰ গোৱাৰ পিছত মৰিয়নি যাওঁতে কিমান দিন সময় লাগে আৰু মৰিয়নি গৈ পালে নাজিৰা গৈ পাওঁতে কিমান দিন সময় লাগে কালি মই আপোনালোকক ভিডিঅ' দেখাম যে নুমলী কি আমাৰ সৰুপথাৰ সমষ্টিত তেওঁলোকে কেনেকে এটা অৰ্থনীতি গঢ়ি তুলিছে অসমৰ ফৰেষ্ট ধ্বংস কৰি হাজাৰ হাজাৰ বিঘা মাটিত তেওঁলোকে তামোল গছ ৰুই দিছে আৰু সেই তামোলৰ সুপাৰি আৰু মাইনমাৰৰ পৰা ভিতৰ দি খুমাই অলপ অলপ সুপাৰি লৈহে মিক্স কৰি পঠাই থাকে এই 3 দিন আমি তাক ইনকুৱাৰি কৰি আছো উজনি অসমৰ মানুহ সজাগ হওক অসমবাসী সজাগ হওক আপোনালোকৰ অঞ্চলে অঞ্চলে বিভিন্ন বনাঞ্চলৰ ভূমিত যদি পুনৰ নতুনকৈ যোৱা বেদখলকাৰীসকল গৈছে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকক উচ্ছেদ কৰা হৈছে তাৰ কাৰণে কোৱা হৈছে আৰু এইটো এটা ডাঙৰ তথ্য যে প্ৰশ্ন উত্থাপন কৰিছিল যে পাইকাৰাত সংৰক্ষিত বনাঞ্চলত 1038 বিঘা ভূমি বেদখলকাৰী একাংশ লোক বহি আছিল গোৱালপাৰাৰ হাছিৰা বিলত প্ৰায় 1035 বিঘা ভূমি বেদখলকাৰী একাংশ লোক বহি আছিল কচুতলি সোণাপুৰ বিভিন্ন প্ৰান্তত অভিযান চলিল উচ্ছেদ অভিযান চলিছে কিন্তু উচ্ছেদৰ পিছত অভিযান চলোৱাৰ পাছত এই সকল পৰিয়াল এই খণ্ডযুক্ত বেদখলকাৰী লোকসকলৰ পৰিয়ালকো কলে গৈছে এটা ডাঙৰ প্ৰশ্ন তেওঁলোকে নতুন ঠাই বিচাৰিব তেওঁলোকৰ নিজৰ ভূমি নাই তেওঁলোক পুনৰ অসমৰ বিভিন্ন বনাঞ্চলৰ ভূমি তেওঁলোকে দখল কৰাৰ চেষ্টা চলাব সজাগ হওক সময় থাকোতে সজাগ হওক এই কথাটো কোৱা হৈছে যে সময় থাকোতে সজাগ হওক কাৰণ উজনি অসমখন এটা টাৰ্গেটত আছে ইতিমধ্যে মুখ্যমন্ত্ৰী এটা স্পষ্ট কথা কৈছিল যে ভোটাৰ লিষ্টৰ তালিকাত বা এই সংখ্যালঘু লোকসকলৰ যি খণ্ডযুক্ত যিসকল লোক আছে আসলতে যিসকল বেদখলকাৰী বুলি চিনাক্ত কৰা হৈছে যিসকলে বনাঞ্চলৰ ভূমিত বেদখল কৰি আছিল তেওঁলোকে অন্য জিলালৈ গৈ জনগঠনি সলনি কৰাৰ চিন্তাত লাগিছে উজনি অসম টাৰ্গেটত আছে আৰু তথ্য উদ্বেগজনক যে তিনিচুকীয়া নিচিনা জিলাখনত উজনি অসমৰ আটাইতকৈ শেষৰখন জিলা সেইখন জিলাত 77810টা বেদখলকাৰী পৰিয়াল আছে এইকিটা হৈছে সৰকাৰী তথ্য ৰাজহ বিভাগে মন্ত্ৰী যুগন মোহনে দিয়া এটা তথ্য তাৰ ভিত্তিত কোৱা হৈছে এতিয়া সাধাৰণ ৰাইজসকল সজাগ হ'ব হ'ল অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব 20 বছৰৰ পিছত কিন্তু অধিক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ'ব নামনি অসম মধ্য অসম যিদৰে হাতৰ পৰা ওলাই গৈছে কিছুমান সমষ্টি য'ত আৰক্ষী প্ৰশাসনক কেৰেট নকৰা হ'ল য'ত আৰক্ষীক আক্ৰমণ কৰিবলৈ তেওঁলোকে মৰখাস কৰে দাদাগিৰি কৰে সেই অঞ্চলৰ মাজত বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ চলে অনৈতিক কাৰ্যকলাপ চলি আছে অপৰাধজনিত ঘটনা জড়িত লোক তাত লুকাই আছে ধুবুৰী শেহতীয়াকৈ আমি এটা উদাহৰণ বুলি ক'ব পাৰোঁ আৰু তেনে পৰিস্থিতিত এই যি বাকি থকা উজনি অসমখন আছে কাৰণ নামনি অসমত উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু তেওঁলোকক খেদি পঠোৱা হৈছে তেওঁলোক ক'লৈ যাব তেওঁলোকে নতুনকৈ এটা মুখ্যমন্ত্ৰীয়ে কৈছিল লিংক এটা যে উৰিয়াম ঘাটৰ পৰা টাৰ্গেট কৰি আছে গোলাঘাট সৰুপথাৰ তাৰ পৰা তেওঁলোকৰ টাৰ্গেট হ'ব তিতাবৰ তাৰ পিছত তেওঁলোকৰ টাৰ্গেট হ'ব যোৰহাট তাৰ পিছত তেওঁলোকৰ টাৰ্গেট হ'ব মৰিয়নি তাৰ পিছত তেওঁলোকৰ টাৰ্গেট হ'ব শিৱসাগৰ তাৰ পিছত তেওঁলোকৰ টাৰ্গেট হ'ব আমগুৰি তাৰ পিছত তেওঁলোকৰ টাৰ্গেট হ'ব চৰাইদেউ তেনেকৈ তেওঁলোক আপাৰ আসামলৈ গৈ আছে আৰু লাহে লাহে যি চৰাঞ্চলসমূহ আছে নদীৰ কাষত থকা অঞ্চলসমূহ আছে সেই অঞ্চলসমূহত তেওঁলোকে টাৰ্গেট কৰিছে বনাঞ্চলৰ ভূমি তেওঁলোকে টাৰ্গেট কৰিছে বন ধ্বংসৰ জগত তেওঁলোক জড়িত হৈ আছে লগতে বিভিন্ন ধৰণৰ গড় নিধন হওক কাৰণ মুখ্যমন্ত্ৰীয়ে কালি এটা কথা কৈছিল যে
যিসমূহ অঞ্চলত পাইকান সংৰক্ষিত বনাঞ্চলত অভিযান চলোৱাৰ পাছত উচ্ছেদ অভিযান চলোৱাৰ পাছত তাত কিন্তু পুনৰ বন্য হস্তীৰ জাক দেখিবলৈ পোৱা গৈছে হাতী বান্দৰৰ সংঘাত ৰোধৰ ক্ষেত্ৰতো এইবোৰ ফলপ্ৰসূ হ'ব বুলি কোৱা হৈছে উচ্ছেদিতসমূহক খেদিব লাগে বেদখলকাৰীক চিনাক্ত কৰিব লাগে আৰু সকলো চৰকাৰী ভূমি বেদখল মুক্ত কৰা হ'ব কিন্তু সময় লাগিব মুখ্যমন্ত্ৰীয়ে কৈছে সময় লাগিব 25 বছৰৰ অধিক সময় লাগিব আৰু এয়া আৰম্ভণিহে কৰিছো বিজেপি চৰকাৰৰ নেতৃত্বত এয়া মাথো আৰম্ভণি এটো এদিনত বা দুদিনত কৰা কাম নহয় এটো 25 বছৰ সময় লাগিব কাৰণ ৰাজ্যৰ 63 লাখ বিঘা ভূমি বেদখলকাৰী হাতলৈ ইতিমধ্যে গুচি গৈছে সেই সকলক চিনাক্ত কৰিবলৈ যোৱাৰ সময়ত বিভিন্ন ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বাধাৰ সন্মুখীন হৈছে বিৰোধীয়ে ৰাজনীতি কৰিছে একাংশ সংগঠনে ৰাজনীতি কৰিছে আৰক্ষীয়ে গুলিয়াব লগা হৈছে কিন্তু মুখ্যমন্ত্ৰী স্পষ্টভাৱে মুখ্যমন্ত্ৰী কৈছে যে উচ্ছেদ চলিবই উচ্ছেদ হ'বই ৰাজ্যৰ চৰকাৰী ভূমি বনাঞ্চলৰ ভূমি বেদখল মুক্ত কৰা হ'ব কোনো কাৰণত পিছ হুহুকি নাহে কিন্তু সময় লাগিব প্ৰায় 25 বছৰ ধন্যবাদ